মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত ইংৰাজী ব্যাকৰণৰ আৰ্টিকলছৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। আশা কৰোঁ মনোযোগেৰে পাঠটো গ্ৰহণ কৰিবা। এতিয়া আমি চাওঁ আহা। Point number 1. The words a or an and d are called articles. They come before nouns. a বা n আৰু d এই শব্দকেইটাক আৰ্টিকলছ বুলি কোৱা হয় আৰু আৰ্টিকলছবিলাক নাউনৰ আগত বহে। Point number 2. There are two articles, a or n and d. আৰ্টিকলছ দুটা, এটা হৈছে a বা n আৰু আনটো হৈছে d। আমি সচৰাচৰ আৰ্টিকলছ তিনিটা বুলি ভুল কৰা দেখা পাওঁ। গতিকে তোমালোকে মনত ৰাখিবা, আচলতে আৰ্টিকলছ দুটাহে। এটা হৈছে a বা n আৰু আনটো হৈছে d। এতিয়া আমি পইণ্ট নম্বৰ 3 চাওঁ। A or n is called indefinite article because it usually leaves indefinite the person or thing spoken of. Example, a doctor, that is any doctor. A বা nক ইনডিফিনিট আৰ্টিকল বুলি কোৱা হয় কাৰণ ই সাধাৰণতে অনিৰ্দিষ্ট ব্যক্তি বা বস্তুৰ বিষয়ে কয়। যেনে এ ডক্টৰ মানে এজন ডক্টৰ, ইয়াত যিকোনো এজন ডক্টৰৰ কথা কোৱা হৈছে। Point number 4. D is called a definite article because it normally points out some particular person or thing. Example, he saw the doctor, meaning some particular doctor. ইয়াত ডিক ডিফিনিট আৰ্টিকল বুলি কোৱা হয় কাৰণ ই সাধাৰণতে কিছুমান নিৰ্দিষ্ট ব্যক্তি বা বস্তুক সূচায়। উদাহৰণস্বৰূপে, he saw the doctor মানে তেওঁ ডক্টৰজনক দেখিলে। ইয়াত এজন নিৰ্দিষ্ট ডক্টৰৰ কথা কোৱা হৈছে। এতিয়া আমি a বা n আৰ্টিকলৰ ব্যৱহাৰৰ বিষয়ে চাওঁ আহা। An enemy, an orange. An ink pad, an umbrella. ইয়াত যদি আমি enemy, orange, ink pad, umbrella এই নাউনকেইটা যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে এই নাউনকেইটাৰ আগৰ প্ৰথম লেটাৰটো হৈছে ভাৱেল। গতিকে আমি ইয়াৰ পৰা বুজিব পাৰিলোঁ যে ভাৱেলেৰে আৰম্ভ হোৱা নাউনৰ আগত এন আৰ্টিকল বহে। এতিয়া আমি আৰু কেইটামান শব্দ চাওঁ আহা। এ বয়, এ ডগ, এ হৰ্চ, এ কাউ। যদি আমি বয়, ডগ, হৰ্চ, কাউ এই নাউনকেইটা চাওঁ, তেতিয়া আমি দেখিম যে এই নাউনকেইটাৰ আগৰ প্ৰথম লেটাৰ্ছটো হৈছে এটা কনছনেণ্ট আৰু ইয়াৰ আগত গতিকে এ বহিছে। তেতিয়াহ'লে আমি ইয়াৰ পৰা বুজিব পাৰিলোঁ যে কনছনেণ্টেৰে আৰম্ভ হোৱা নাউনৰ আগত এ আৰ্টিকল বহে। এতিয়া স্ক্ৰীনত কেইটামান শব্দ আকৌ মন কৰিবা। এন আৱাৰ, এন অনেষ্ট মেন, এন অনাৰেবল পাৰ্চন, এন ইয়াৰ। ইয়াত যদি তোমালোকে আৱাৰ, অনেষ্ট, অনাৰেবল, ইয়াৰ এই নাউনকেইটা লক্ষ্য কৰা, তেতিয়াহ'লে তোমালোকে দেখিবা এই নাউনকেইটাৰ আগত থকা এইচ লেটাৰটো উচ্চাৰণ হোৱা নাই। গতিকে আমি ইয়াৰ পৰা বুজিলোঁ যে নাউনৰ আগত থকা এইচ অনুচ্চাৰিত হৈ থাকিলে উচ্চাৰণ অনুসৰি এৰ সলনি এন বহে। এতিয়া আমি আৰু কেইটামান শব্দ চাওঁ আহা। এ 1 rupee নোট, এ 1 act প্লে, এ ইউনিভাৰ্চিটি, এ ইউনিয়ন। যদি আমি এই নাউনকেইটা ভালদৰে লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে 1ৰ প্ৰথম উচ্চাৰণটো হৈছে ৱাৰ্ডৰে
আৰু ইউনিভাৰ্চিটি আৰু ইউনিয়নৰ উচ্চাৰণৰ আৰম্ভণিটো হৈছে ইউৰ দৰে গতিকে আমি ইয়াৰ পৰা বুজিলোঁ যে ভাৱেল লেটাৰ থাকিলেও নাউনৰ প্ৰথম আখৰটোৰ উচ্চাৰণ যদি ইউ বা ৱাৰ দৰে হয় তেন্তে এনৰ সলনি এ বহে গতিকে ওপৰৰ নাউনকেইটাৰ আৰম্ভণি ভাৱেল লেটাৰে হোৱা সত্ত্বেও ইয়াৰ আগত এ বহিছে এতিয়া আমি কেইটামান এব্ৰিভিয়েশ্যন চাওঁ আহা এব্ৰিভিয়েশ্যন মানে হৈছে সংক্ষিপ্ত ৰূপ NMA NCC NRCC MA ৰ ফুল ফৰ্ম হৈছে মাষ্টাৰ অফ আৰ্টছ ঠিক সেইদৰে NCC ৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ক্ৰেডিট ক্ৰপছ গতিকে এইকেইটা হৈছে সংক্ষিপ্ত ৰূপ যদি আমি এইকেইটা লক্ষ্য কৰোঁ দেখিম যে MA এমৰ উচ্চাৰণ EM এইদৰে হৈছে আৰু ঠিক তেনেদৰে NCC ৰ এনৰ উচ্চাৰণ EN হৈছে আৰু RCC ৰ আৰৰ উচ্চাৰণ ER হৈছে গতিকে এই এব্ৰিভিয়েশ্যন কেইটা কনসনেণ্টেৰে আৰম্ভ হোৱা সত্ত্বেও তাৰ আগত উচ্চাৰণ অনুসৰি এন আৰ্টিকল বহিছে এতিয়া আমি আৰু এটা উদাহৰণ লক্ষ্য কৰোঁ আহা BA বেচেলৰ অফ আৰ্টছৰ এব্ৰিভিয়েশ্যন হৈছে BA আৰু বিৰ উচ্চাৰণ BEE এইদৰে হৈছে গতিকে এই এব্ৰিভিয়েশ্যনটোৰ আগত এ আৰ্টিকল বহিছে গতিকে আমি ইয়াৰ পৰা পালোঁ যে এব্ৰিভিয়েশ্যনৰ আগত এ নে এন বহিব সেইটো নিৰ্ভৰ হয় উচ্চাৰণৰ ওপৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ডি আৰ্টিকলৰ ব্যৱহাৰৰ বিষয়ে চাওঁ আহা পইণ্ট নম্বৰ 1 কোনো এটা বস্তু নিৰ্দিষ্টকৈ দেখুৱাবলৈ ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় যেনে I want the red rose The boy came here yesterday I want the red rose মানে হৈছে মই ৰঙা ফুলপাহ বিচাৰোঁ মানে মই এপাহ নিৰ্দিষ্ট ৰঙা ফুলৰ কথা কৈছোঁ The boy came here yesterday ল'ৰাটো কালি ইয়ালৈ আহিছিল মানে ইয়াত এটা নিৰ্দিষ্ট ল'ৰাৰ বিষয়ে কোৱা হৈছে গতিকে ৰেড ৰ'জৰ আগত ডি আৰ্টিকল আৰু বয়ৰ আগত ডি আৰ্টিকল বহিছে পইণ্ট নম্বৰ 2 চাৰি দিশৰ আগত ডি আৰ্টিকল বহে আমি সকলোৱে জানো যে দিশ চাৰিটা পূব পশ্চিম উত্তৰ দক্ষিণ গতিকে দ্য ইষ্ট দ্য ৱেষ্ট দ্য নৰ্থ দ্য সাউথ হৈছে পইণ্ট নম্বৰ 3 সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডি আৰ্টিকল বহে যেনে দ্য বিগেষ্ট দ্য স্মলেষ্ট দ্য বেষ্ট দ্য লংগেষ্ট আদি তোমালোকে নিশ্চয় পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে পঢ়িছা বিগ বিগাৰ বিগেষ্ট গতিকে বিগেষ্টটো হৈছে সুপাৰলেটিভ ডিগ্ৰী ঠিক তেনেদৰে স্মল স্মলাৰ স্মলেষ্টটো হৈছে সুপাৰলেটিভ ডিগ্ৰী গুড বেটাৰ বেষ্ট গতিকে বেষ্টটো হৈছে কি সুপাৰলেটিভ ডিগ্ৰী লং লংগাৰ লংগেষ্ট গতিকে লংগেষ্টটো হৈছে সুপাৰলেটিভ ডিগ্ৰী গতিকে এই গোটেইকেইটাৰ আগত ডি আৰ্টিকল বহিছে এতিয়া আমি পইণ্ট নম্বৰ 4 চাওঁ গোটেই শ্ৰেণী বা জাতিটো বুজাবলৈ সিংগুলাৰ কাউণ্টেবল নাউনৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয় যেনে দ্য কাউ ইজ এ 4-footed এনিমেল গৰু এবিধ চাৰিঠেঙীয়া জন্তু ইয়াত গোটেই গৰুৰ জাতিটোৰ কথা কোৱা হৈছে দ্য বি গিভছ আছ হানি মৌমাখিয়ে আমাক মৌৰস দিয়ে গতিকে ইয়াত গোটেই মৌ জাতিটোৰ কথা কোৱা হৈছে দ্য এণ্ট ইজ এ হাৰ্ড ৱৰ্কিং ইনছেক্টছ পৰুৱা এবিধ পৰিশ্ৰমী পতংগ ইয়াত পৰুৱা গোটেই জাতিটোৰ কথা কোৱা হৈছে গতিকে কাউ বি এণ্ট এইকেইটাৰ আগত ডি আৰ্টিকল বহিছে এতিয়া আমি পইণ্ট নম্বৰ 5 চাওঁ আহা বিখ্যাত অট্টালিকা প্ৰসাদ দুৰ্গ জাতি সম্প্ৰদায় নদী সাগৰ মহাসাগৰ পৰ্বতমালা দ্বীপপুঞ্জ বাতৰি কাকত
পবিত্ৰ গ্ৰন্থ জাহাজ আদিৰ নামৰ আগত দি আৰ্টিকল বহে দ্য তাজমহল হৈছে এটা বিখ্যাত অট্টালিকা দ্য ব্ৰহ্মপুত্ৰ হৈছে এখন নদী দ্য আছাম ট্ৰিবিউন হৈছে এখন অসমৰ বিখ্যাত ইংৰাজী বাতৰি কাকত দ্য ৰামায়ণ হৈছে এখন পবিত্ৰ গ্ৰন্থ গতিকে ইয়াৰ আগত কি বহিছে দি আৰ্টিকল বহিছে এতিয়া আমি পইণ্ট নম্বৰ 6 চাওঁ যিবিলাক ছিংগুলাৰ নাউন মাত্ৰ এটাহে থাকে তেনেবোৰ নাউনৰ আগতো দি আৰ্টিকল বহে যেনে দ্য ছান এটা ছিংগুলাৰ নাউন দ্য মুনো এটা ছিংগুলাৰ নাউন দ্য আৰ্থো এটা ছিংগুলাৰ নাউন সূৰ্য এটা চন্দ্ৰ এটা আৰু পৃথিৱীও এখন গতিকে ইয়াৰ আগত দি আৰ্টিকল বহিছে এতিয়া আমি পইণ্ট নম্বৰ 7 চাওঁ আহা যেতিয়া এজন মানুহক আন এজনৰ সৈতে ৰিজোৱা হয় তেতিয়া যিজন মানুহৰ লগত ৰিজোৱা হয় তেওঁৰ নামৰ আগত দি আৰ্টিকল বহে যেনে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাসক ভাৰতবৰ্ষৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় কালিদাস এজন ভাৰতবৰ্ষৰ বিখ্যাত সংস্কৃত কবি ঠিক সেইদৰে শ্বেক্সপিয়াৰ এজন বিশ্ববিখ্যাত ইংৰাজী কবি আৰু কালিদাসক শ্বেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে গতিকে শ্বেক্সপিয়াৰৰ আগত দি আৰ্টিকল বহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই ভিডিঅ'টিৰ পৰা যথেষ্টখিনি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছা তোমালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ সহপাঠীসকলেও ইয়াৰ পৰা কিছু কথা আয়ত্ত কৰিব পাৰে আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ দিয়া ক্লাছবিলাক তোমালোকে ইয়াৰ পৰা গ্ৰহণ কৰিব পাৰা ধন্যবাদ